ছাত্ৰ-ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে ইতিমধ্যে মোৰ পাঠ দ্য লাষ্ট লেছনৰ প্ৰথম ভাগ শুনিলা আৰু বুজি পালা। আজি আমি ইয়াৰ পিছৰ অংশ বুজিবলৈ আগবাঢ়ো ব'লা। I jumped over the bench and sat down at my desk. Not till then, when I had got a little over my fright, did I see that our teacher had on his beautiful green coat, his frilled shirt, and a little black silk cap all embroidered that he never wore except on inspection and prize days. মই জঁপিয়াই গৈ মোৰ স্থানত বেঞ্চত বহি পৰিলোঁগৈ আৰু তাৰ পাছত অলপ সময়ৰ পিছত যেতিয়া মোৰ ভয় কিছু সাম কাটিল, যিটো কথা কৈছে I had got a little over my fright বুলি, did I see, তাৰ পিছতহে মই দেখি পালোঁ, মন কৰিলোঁ যে আমাৰ শিক্ষক এম হেমেলে তেওঁৰ ধুনীয়া সেউজীয়া কোটটো, তেওঁৰ কোচখোৱা শ্বাৰ্টটো আৰু লগতে তেওঁৰ অকণমানি কলা চিল্কৰ টুপিটো, য'ত হাতৰ কামৰ সুন্দৰ নিদৰ্শন আছিল, অল এমব্ৰইডাৰ্ড বুলি কৈছে, যিযোৰ পোছাক that he never wore except on inspection and prize days, যিযোৰ পোছাক তেওঁ ইনস্পেকশ্যন মানে স্কুল পৰিদৰ্শন এণ্ড প্ৰাইজ ডেইজ বঁটা বিতৰণি এনেকুৱা দিনবিলাকৰ বাহিৰে আন দিনত নিপিন্ধিছিল। Besides, the whole school seemed so strange and solemn. তাৰ বাহিৰেও গোটেই স্কুলখন খুব আচৰিত আৰু গহীন লাগিছিল। Strange মানে আচৰিত আৰু solemn হৈছে গহীন। But the thing that surprised me most was to see, on the back benches that were always empty, the village people sitting quietly like ourselves. কিন্তু যিটো কথাই মোক চবতকৈ বেছি আচৰিত কৰিছিল সেইটো হৈছে এই দৃশ্য দেখাটো যে পিছফালৰ বেঞ্চবিলাক যিবোৰ সদায়েই খালী হৈ থাকে এম্পটি, সেইদিনা সেই বেঞ্চবোৰত গাঁৱৰ মানুহবোৰ আহি আমাৰ দৰে শান্ত হৈ বহি আছিল। Old Hauser with his three-cornered hat, the former mayor, the former postmaster, and several others besides. সেই বহি থকা গাঁওবাসীৰ মাজত আছিল বৃদ্ধ হাউচাৰ, তেওঁৰ তিনিকুণীয়া টুপিটোৰ সৈতে, দ্য ফৰ্মাৰ মেয়ৰ, ফৰ্মাৰ মানে আগৰ, প্ৰাক্তন, মেয়ৰ হৈছে এটা বিষয়বাব, এখন চিটি বা এখন টাউন চলোৱাৰ মুৰব্বী প্ৰধানজন। দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, লগতে আগৰ পোষ্টমাষ্টাৰজন, এণ্ড ছেভেৰেল আদাৰ্ছ বিচাইডছ, আৰু তেওঁলোকৰ বাহিৰেও আন বহুত কেইজন লোক, এইসকল আহি তেওঁলোকৰ ক্লাছৰুমৰ পাছৰ বেঞ্চবোৰত বহি আছিলহি। এভৰিবডি লুক ছেড, সকলোকে দুখী দেখা গৈছিল। এণ্ড হাউচাৰ হেড ব্ৰট এন অল্ড প্ৰাইমাৰ থাম্বড এট দ্য এজেছ, আৰু হাউচাৰে লগত এখন পুৰণি প্ৰাইমাৰ লৈ আহিছিল। প্ৰাইমাৰ হৈছে ইয়াতে এখন কিতাপ, that is meant for primary students, মানে অকণমানি ল'ৰা ছোৱালীহঁতক প্ৰথমতে আখৰ পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা কিতাপখনৰ কথাকে কৈছে প্ৰাইমাৰ বুলি। আৰু এই কিতাপখনৰ বৰ্ণনা দিছে থাম্বড এট দ্য এজেছ, থাম্বড এট দ্য এজেছ মানে বাৰে বাৰে বা সঘনে ব্যৱহাৰ কৰাৰ ফলত যিখন মানে পুৰণি হৈ ক্ষয় গৈছে, পুৰণি হ'লে কিতাপবোৰ যে লুটিয়াওঁতে পাতবোৰ দাঁতিবোৰ ক্ষয় যায়, সেই কথাটো কৈছে। And he held it open on his knees with his great spectacles lying across the pages, আৰু এই কিতাপখন তেওঁৰ কোলাত মেল খাই আছিলে, আৰু ইয়াতে তেওঁৰ চশমাৰ কথা কৈছে, স্পেক্টেকলছ মানে হৈছে চশমা। তাৰ পাছত While I was wondering about it all, M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said, "My children, this is the last lesson I shall give you. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. The new master comes tomorrow. This is your last French lesson. I want you to be very attentive.
While I was wondering about it all, যেতিয়া মই এই কথাবোৰ লৈ আচৰিত হৈ আছিলোঁ, ভাবি আছিলোঁ কোনবোৰ কথা শিক্ষকে যে সেইদিনা বিশেষ পোছাকযোৰ পিন্ধি আহিছিল, আনদিনা নিপিন্ধা, লগতে স্কুলখন যে ইমান গহীন আচৰিত লাগিছিল আৰু গাঁওবাসী ক্লাছৰুমত বহি থকাৰ কথাটো, এইবোৰ ভাবি থাকোঁতেই এম হেমেলে গ্ৰেভ এণ্ড জেণ্টল টোন, নম্ৰ আৰু ছিৰিয়াছ, গ্ৰেভ হৈছে ছিৰিয়াছ বা গম্ভীৰ মাতেৰে তেওঁ ক'বলৈ আৰম্ভ কৰিলে, মাই চিলড্ৰেন, মোৰ অকণিহঁত, এইটোৱেই মই তোমালোকক পঢ়াবলগীয়া শেষ পাঠ। বাৰ্লিনৰ পৰা ইতিমধ্যে অৰ্ডাৰ আহি পৰিছে, আদেশ আহি পাইছেহি যে এলছাছ আৰু লৰেইনৰ স্কুলবিলাকত, বিদ্যালয়সমূহত কেৱল মাত্ৰ জাৰ্মানহে পঢ়ুৱাব লাগিব। দ্য নিউ মাষ্টাৰ কামছ টুমৰো, নতুন শিক্ষক অহা কাইলৈ পাবহি। দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, এইটোৱেই তোমালোকৰ ফ্ৰেঞ্চ ভাষাৰ শেষ পাঠ। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ, মই তোমালোকে সকলো খুব মনোযোগী হোৱাটো বিচাৰিছোঁ। What a thunderclap these words were to me. যেতিয়া এম হেমেলে এই ঘোষণাটো দিলে যে এইটোৱে তেওঁলোকৰ নিজৰ মাতৃভাষাত হ'বলগীয়া শেষ পাঠ, এই কথাখিনি সম্পূৰ্ণ আনএক্সপেক্টেড, আগতে একেবাৰে অনুমান কৰিব নোৱাৰা আছিলে ফ্ৰান্সৰ কাৰণে, আৰু সেইকাৰণে এই কথাখিনি কৈছে, দিজ ৱৰ্ডছ ৱেৰ লাইক এ থাণ্ডাৰ ক্লেপ, এই শব্দবিলাক আছিলে মোৰ কাৰণে বজ্ৰসম, থাণ্ডাৰ ক্লেপ মানে হৈছে চাউণ্ড অফ থাণ্ডাৰ, এটা বিজুলী বজ্ৰপাতৰ যি শব্দ, ছাডেন হঠাতে খুব জোৰেৰে হোৱা শব্দ, এনেকৈ কয় নহয় যে মোৰ মূৰত যেন সৰগহে ভাঙি পৰিল বা মূৰত যেন বজ্ৰহে পৰিল, সি মোৰ এনেকুৱা লাগিলে কথাখিনি শুনি, তো সেই কথাটোকে ইয়াত কৈছে। Oh, the wretches, that was what they had put up at the town hall. ইছৰাম, কি দুখৰ কথা, তেতিয়াহ'লে এই খবৰটোহে টাউন হলৰ ন'টিছ বৰ্ডত আঁৰি থোৱা আছিলে। ইয়াতে মই হাইলাইট কৰি দিছোঁ কিছুমান ইম্পৰ্টেণ্ট শব্দ, যাৰ মিনিংবোৰ ইতিমধ্যে মই দি দিছোঁ, আৰু লাষ্টত যিযোৰ শব্দ দিছোঁ EXCPT আৰু ACCEPT, যাতে তোমালোকে এই শব্দ দুটাৰ ব্যৱহাৰত কোনো ভুল নকৰা, কাৰণ এই শব্দ দুটাৰ উচ্চাৰণ প্ৰায় একে যদিও প্ৰথমটোৰ অৰ্থ হৈছে বাহিৰে, যিটো শব্দ আমি এই কিতাপত বা এই পাঠটোত পাইছোঁ। এক্সাম্পল হিচাপে মই যদি এটা বাক্য কওঁ, এভৰিৱান ৱাজ প্ৰেজেণ্ট এক্সেপ্ট ইউ, তোমাৰ বাহিৰে সকলোৱেই উপস্থিত আছিল, কিন্তু পিছৰ শব্দটো ACCEPT, এক্সেপ্ট হৈছে গ্ৰহণ কৰা। উদাহৰণস্বৰূপে ধৰা, আই একচেপ্ট ইয়'ৰ প্ৰপ'জেল, মই তোমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, এই ধৰণৰ। তাৰপাছত মাই লাষ্ট ফ্ৰেঞ্চ লেচন, why I hardly knew how to write. I should never learn anymore. I must stop there then. Oh, how sorry I was for not learning my lessons, for seeking birds' eggs or going sliding on the saw. মোৰ শেষ পাঠ ফ্ৰেঞ্চ ভাষাৰ, কিয় মই দেখোন লিখিব নাজানোৱেই, মই তেতিয়াহ'লে আৰু কেতিয়াও শিকিব নোৱাৰিম, ইমানতে মই ৰৈ যাব লাগিব। মোৰ কিমান দুখ লাগিছিল নিজৰ পাঠ যে মই নিশিকিলোঁ, নপঢ়িলোঁ ভালদৰে, আৰু সময় কটালোঁ কি কৰি, ফৰ ছিকিং বাৰ্ডছ এগছ, চৰাইৰ কণী বিচাৰি, আৰু গোয়িং শ্লাইডিং অন দ্য চ, বা কেতিয়াবা শ্লাইডিং অন দ্য চাৰ হৈছে নদী এখনৰ নাম, আৰু সেই নদীখনত শ্লাইড কৰা মানে সৰু ল'ৰাবিলাকে ফূৰ্তিতে গৰাই দি পিছলি পেলাই নদীত জঁপিয়াই পৰাটো, সেইটোকে শ্লাইডিং কৈছে। চ' ফ্ৰান্সে এতিয়া খুব দুখী অনুভৱ কৰিছিল, কিয়নো তেওঁ ইমান দিনে নিজৰ পাঠক পঢ়া শুনাক চিৰিয়াছলি লোৱা নাছিলে, আৰু সময় কটাইছিলে বেলেগ বেলেগ ধৰণৰ কামত নিজকে নিয়োজিত কৰি, কেতিয়াবা চৰাই কণী বিচাৰিবলৈ গৈছিল, কেতিয়াবা নদীত সাঁতুৰিবলৈ গৈছিল। My books that had seemed such a nuisance a while ago, so heavy to carry. My grammar and my history of the saints were old friends now that I couldn't give up. মোৰ কিতাপবোৰ যিবোৰ কিছু সময়ৰ আগলৈকে মোৰ কাৰণে আছিল nuisance,
cause of annoyance, বিৰক্তিৰ কাৰণ, so heavy to carry, যিবোৰ কঢ়িয়াওঁতে মই আমনি পাইছিলোঁ গধুৰ বুলি। মোৰ ব্যাকৰণৰ কিতাপেই হওক বা মহাপুৰুষৰ জীৱনৰ বিষয়ে থকা মোৰ বুৰঞ্জীৰ কিতাপেই হওক, এই সকলোবোৰ এতিয়া মোৰ কাৰণে হৈছিল কি old friends, পুৰণি বন্ধু, that I could not give up, যাক মই কেতিয়াও give up কৰিব নোৱাৰোঁ, ত্যাগ কৰিব নোৱাৰোঁ। কিছু সময়ৰ আগলৈকে তেওঁৰ বেয়া লগা পঢ়া শুনাৰ কথাবিলাকেই হওক, কিতাপ পত্ৰৰ কথাবিলাকেই হওক, এতিয়া কিন্তু তেওঁ বুজি পাইছে যে তেওঁ যেতিয়া মাতৃভাষাৰ শিক্ষা আৰু গ্ৰহণ কৰিব নোৱাৰিব, এই সকলোবোৰ তেওঁৰ কাৰণে এতিয়া খুব মূল্যৱান হৈ পৰিছে, যাক তেওঁ কেতিয়াও এৰিব নোৱাৰে। And M. Hamel too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. আৰু লগে লগে এম হেমেল নামৰ শিক্ষকজনো যেতিয়া গম পাইছে যে তেওঁ যাবগৈ এই স্কুলত, কেতিয়াও আৰু তেওঁ নপঢ়ুৱাব, তেওঁক আৰু ফ্ৰান্সহঁতে কেতিয়াও দেখা নাপাব, এই কথাটোৱে তেওঁক পাহৰাই পেলাইছে এম হেমেলৰ আচাৰিডালৰ কথা আৰু লগতে তেওঁৰ ক্ৰেংকি নেচাৰটোৰ কথা, তেওঁৰ অদ্ভুত খিংখিঙীয়া স্বভাৱটোৰ বিষয়েও পাহৰাই পেলাইছে। সকলো কথাৰ প্ৰতি বিদ্যালয়ৰ লগত জড়িত পঢ়া শুনাই হওক বা শিক্ষকৰ লগতেই হওক, এই সকলো কথাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী এম হেমেলৰ ঘোষণাটোৱে লগে লগে সলাই পেলাইছে। Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes. And now I understood why the old man, ইয়াতে কৈছে ইছৰাম দুৰ্ভগীয়া মানুহজন, তাৰ মানে এই শেষ পাঠটোৰ অনৰতহে, সন্মানতহে তেওঁ পুটন কৰিছে, পুটন মানে পিন্ধা, তেওঁ পিন্ধি আহিছে তেওঁৰ সুন্দৰ দেওবৰীয়া পোচাকযোৰ, আৰু লগতে তেওঁ আৰু বুজি উঠিছিল why the old men of the village were sitting there in the back of the room, কিয় সেইদিনা তেওঁলোকৰ ক্লাছৰুমৰ পিছফালে গাঁওবাসী আহি বহি আছিলহি। It was because they were sorry too that they had not gone to school more. এইটো এই কাৰণেই যে তেওঁলোকো দুখিত আছিল, গাঁওবাসীও দুখিত আছিল যে তেওঁলোকে বৰ বেছিকৈ পঢ়া শুনা নকৰিলে। It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. আৰু সেইকাৰণে স্কুললৈ আহি সেইদিনা তেওঁলোকে আমাৰ শিক্ষকক ধন্যবাদ জনাব বিচাৰিছিল, thanking our master, এইটো আছিল তেওঁলোকৰ ধন্যবাদ জনোৱাৰ এটা উপায়, for his 40 years of faithful service, 40 বছৰ কাল জোৰা তেওঁৰ যি ফেইথফুলি তেওঁ যি ছাৰ্ভ কৰিছিল, তেওঁ স্কুলখনত ইমান ধুনীয়াকৈ সেৱা আগবঢ়াইছিল, পঢ়ুৱাই আছিল 40 বছৰ ধৰি, সেইকাৰণে শিক্ষকজনক ধন্যবাদ জনাবলৈ, আৰু লগতে showing their respect for the country that was theirs no more, লগতে সেই দেশখনৰ প্ৰতি সন্মান জনাবলৈ যিখন আৰু তেওঁলোকৰ হৈ থকা নাছিল। মই এতিয়াহে তোমালোকক বেকগ্ৰাউণ্ডৰ এটা কথা ক'ম, যিখিনি সময়ৰ এইটো কাহিনী আমি ইতিমধ্যেই জানো যে ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ সেইটো সময়ত চলি আছিল ফ্ৰান্স আৰু প্ৰুছিয়া অথবা জাৰ্মানীৰ মাজত, আৰু এই ফ্ৰান্সৰ সীমামূৰীয়া এখন গাঁও হৈছে এলছাছ বা একেদৰে লৰেনো, যি দুখন গাঁও যুদ্ধত হাৰি ফ্ৰান্সে জাৰ্মানীক এৰি দিবলগীয়া হৈছিল, জাৰ্মানীৰ দখলত পৰিছিল, আৰু সেয়েহে তেওঁলোকে আদেশ জাৰি কৰিছিল যে এই গাঁও দুখন যিহেতু এতিয়া ফ্ৰান্সৰ অধীন হৈ থকা নাই, এই গাঁও দুখন জাৰ্মানীৰ অধীনলৈ গৈছে, গতিকে তাত কেৱল জাৰ্মানহে পঢ়ুৱা হ'ব। গতিকে যদিও তেওঁলোকৰ দেশখন হৈছিল ফ্ৰান্স বা তেওঁলোকৰ মাতৃভাষা ফ্ৰেঞ্চ, কিন্তু এতিয়া সেই দেশখন আৰু তেওঁলোকৰ নিজৰ নহয়, অচিনাকি এখন দেশক তেওঁলোকে নিজৰ বুলি ল'ব লাগিব, অচিনাকি এক মাতৃভাষাক তেওঁলোকে নিজৰ বুলি আঁকোৱালি ল'ব লাগিব, আদৰিব লাগিব। While I was thinking of all this, I heard my name called. It was my turn to recite. What would I not have given to be able to say that dreadful rule for the participle all through very loud and clear and without one mistake. এই সকলোবোৰ কথা ভাবি গুণি থাকোঁতেই মোৰ নাম মতা শুনিলোঁ।
এতিয়া পাৰ্টিচিপলৰ নিয়মৰ বিষয়ে কোৱাৰ মোৰ পাল আহি পৰিছিল। কিনো মই নকৰিলোহেঁতেন পাৰ্টিচিপলৰ হৈ ড্ৰেডফুল হৈছে ভয়ংকৰ, অশান্তিদায়ক, খুব বেয়া, কষ্টদায়ক সেই নিয়মবোৰ ক'ব পাৰিবলৈ মই যে কি নকৰিলোহেঁতেন। যদি মই পাৰিলোহেঁতেন স্পষ্টকৈ এটাও ভুল নোহোৱাকৈ সেইখিনি ক'বলৈ। But I got mixed up on the first words and stood there holding on to my desk. কিন্তু মোৰ আৰম্ভণিতেই খেলি মেলি লাগিল, mixed up and stood there, আৰু মই থিয় হৈ থাকিলোঁ holding on to my desk, মোৰ ডেস্কত ধৰি, my heart beating, মোৰ বুকু ধপধপাইছিল, and not daring to look up, আৰু মোৰ সাহ হোৱা নাছিল, dare মানে হৈছে সাহস, মোৰ সাহস হোৱা নাছিল ওপৰলৈ মূৰ দাঙি চাবলৈ। তেওঁ যিহেতু পাৰ্টিচিপলৰ ৰুলছবিলাক ক'ব নোৱাৰিলে, মুখস্থ দিব নোৱাৰিলে, শিক্ষকৰ পানিছমেণ্ট পাব বুলি, গালি শুনিব লাগিব বুলি তেওঁ ভয় খাই খুব ভীতিগ্ৰস্ত হৈ তেওঁ পৰিছিল। আজিৰ পাঠটো ইমানতে শেষ কৰোঁ আৰু তোমালোকলৈ যোৱাবাৰৰ MCQ আনচাৰটোৰ লগতে এটা নতুন মাল্টিপল চইচ কুৱেশ্যন আগবঢ়াই দিছোঁ। থেংক ইউ, ষ্টে ছেফ।